বহুত ছাত্ৰ ছাত্ৰীৰ মনত এটাই প্ৰশ্ন যে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ অৰ্থাৎ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰত উঠিছে তেওঁলোকৰ এডমিশ্যন কেতিয়া হ'ব। বহুত ছাত্ৰ ছাত্ৰী এইটো মনত প্ৰশ্ন উঠি আছে। তো আমাক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। মই ইয়াৰ আগৰ এটা ভিডিঅ'ত হয়তো কৈ দিছিলোঁ যে তোমালোকৰ মে মাহত এডমিশ্যন প্ৰচেছটো আৰম্ভ হ'ব, ঠিক আছে। আৰু এটা কথা কৈছোঁ যে ছেকেণ্ড ইয়াৰত এডমিশ্যন কৰিব লাগে নে নাই। তো আকৌ এই ভিডিঅ'টোত মই ভালকৈ ক'ম, ঠিক আছে। ছেকেণ্ড ইয়াৰত এডমিশ্যন কৰিব লাগে, ছেকেণ্ড ইয়াৰত এডমিশ্যন কৰিব লাগিব। যেনেকৈ তোমালোকে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন কৰিছা তেনেকৈয়ে ছেকেণ্ড ইয়াৰতো এডমিশ্যন কৰিব লাগিব। যিহেতু 7 তাৰিখে ইলেকশ্যন আছে অৰ্থাৎ ভোট আছে, সেইকাৰণে তোমালোকৰ এডমিশ্যনটো অলপমান পিছুৱাই দিয়া হৈছে। নহ'লে তোমালোকৰ এপ্ৰিল মাহতে এডমিশ্যনটো হৈ গ'ল হয়, ঠিক আছে। গতিকে এই ভোটৰ কাৰণে বা ইলেকশ্যনৰ কাৰণে তোমালোকৰ এডমিশ্যন প্ৰচেছটো অলপমান পিছুৱাই দিছে। যদিও পিছুৱাই দিছে, ইমান পিছুৱাই দিয়া নাই। এই মে মাহতে হ'ব, এই মে মাহৰ ভিতৰতেই তোমালোকৰ এডমিশ্যন হ'ব। তোমালোকৰ এডমিশ্যন মে মাহতেই হ'ব, ঠিক আছে। তেন্তে ইমান চিন্তাৰ প্ৰয়োজন নাই। তোমালোকক মই আগতে কৈছোঁ যে তোমালোকৰ ছেকেণ্ড ইয়াৰৰ কোৰ্চ আৰম্ভ কৰি দিওঁ, নহ'লে ছেকেণ্ড ইয়াৰৰ কোৰ্চ তোমালোকে কমপ্লিট কৰিবলৈ নোৱাৰিবা, সময়ৰ অভাৱ হ'ব তোমালোকৰ, ঠিক আছে। তো তোমালোকৰ এডমিশ্যন ছেকেণ্ড ইয়াৰত কৰিবই লাগিব আৰু মে মাহতে হ'ব। এই মে মাহতেই হ'ব তোমালোকৰ ছেকেণ্ড ইয়াৰৰ এডমিশ্যন, ঠিক আছে। তো তোমালোকে ছেকেণ্ড ইয়াৰৰ কোৰ্চটো আৰম্ভ কৰি দিয়া। আৰু বহুত ছাত্ৰ ছাত্ৰীৰ মনত হয়তো এটা প্ৰশ্ন আছে যে আমালোক ছেকেণ্ড ইয়াৰত ফ'ৰ্থ ছাবজেক্ট কোনটো হ'ব, ছেকেণ্ড ইয়াৰত ফ'ৰ্থ ছাবজেক্ট কোনটো হ'ব। বহুত ছাত্ৰ ছাত্ৰীয়ে চিন্তা কৰি আছে যে আমালোকৰ ফাৰ্ষ্ট ইয়াৰত আমালোক যিটো এডমিশ্যন কৰাৰ সময়ত ফৰ্ম এখন দিছে, সেই ফৰ্মত আমালোক যিটো ফ'ৰ্থ ছাবজেক্ট বুলি লিখিছোঁ সেইটোৱে আমালোকৰ ছেকেণ্ড ইয়াৰত ফ'ৰ্থ ছাবজেক্ট হ'বনে নাই। যদি এই বিষয়ে তোমালোকক ভিডিঅ' লাগে তেন্তে এটা কমেণ্ট কৰিবা, মই এই বিষয়ে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু এটা কথা, বহুত ছাত্ৰ ছাত্ৰীৰ এডমিট ভুল আহিছে। মানে তেওঁলোকে লিখিছে পলিটিকেল চায়েন্স, আহিছে জিঅ'গ্ৰাফী, বা লিখিছে জিঅ'গ্ৰাফী, আহিছে পলিটিকেল চায়েন্স। গতিকে এনেকুৱা ধৰণৰ সমস্যা যদি কাৰোবাৰ আছে তেন্তে মোক মাত্ৰ এটা কমেণ্ট কৰিবা, মই তাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তোমালোকে কমেণ্ট কৰা, ভিডিঅ' বনোৱাৰ দায়িত্ব মোৰ, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক কৈ দিলোঁ তোমালোকৰ এডমিশ্যন কেতিয়া হ'ব। তোমালোকৰ এডমিশ্যন হ'ব এই মে মাহতে, ঠিক আছে। আৰু এডমিশ্যন অতি শীঘ্ৰেই হ'ব, মে মাহতেই হ'ব। হয়তো তোমালোকৰ ইলেকশ্যনৰ পিছত বা 2 এদিন বা 4 দিন, মেক্সিমাম এসপ্তাহমান যাব। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। তাৰ আগত তোমালোকক এটা কথা কৈ দিওঁ, যিসমূহ ছাত্ৰ ছাত্ৰীৰ ইকনমিক্স ছাবজেক্ট আছে তেওঁলোকৰ কাৰণে এটা বহুত ভাল খবৰ। ভাল খবৰটো হ'ল কি, ইকনমিক্সৰ চেপ্টাৰ 1 আৰু 2 যিকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আছে অলৰেডি আমাৰ এই চেনেলত আপলোড দিয়া হৈছে। গতিকে সেইবোৰ বহুত ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে সেই প্লে'লিষ্টত যোৱা, তাৰ পৰা ভিডিঅ'টো দেখি চাই লোৱা। আৰু আমালোক এইবাৰ ছেকেণ্ড ইয়াৰৰ যিসমূহ ছাবজেক্ট পাৰোঁ সেইবোৰ পঢ়াম, কিন্তু সেইবোৰ পৰীক্ষাত অহাৰ সম্ভাৱনা 99% আছে, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।